ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো অসমীয়া বহাগ মাহৰ প্ৰথম অৰ্থাৎ নতুন বছৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু এই বহাগ মাহৰ প্ৰথম যি সোমবাৰ আছে এই সোমবাৰ দিনটোত আপোনালোকে ৰাশি অনুসৰি কি বস্তু দান কৰিব আৰু ৰাশি অনুসৰি আপোনালোকে কি ধৰণে মহাদেৱৰ পূজা কৰিব সকলোখিনি তথ্য জানিব পাৰিব বন্ধুসকল জ্যোতিষশাস্ত্ৰৰ আটাইতকৈ ফলপ্ৰসূ প্ৰতিকা হ'ল দান কৰা ৰাশিফলৰ দুখবোৰ আঁতৰাবলৈ আপোনালোকৰ ৰাশি যদি কিছুমান দুখ লাগি আছে সেইখিনি বিভিন্ন বস্তু দান কৰি আপোনালোকে সেইখিনি দুখ আঁতৰাব পাৰি বুলি বিশ্বাস কৰা হয় প্ৰথমতে আইছো মেঘ ৰাশি অধিপতি মংগল গ্ৰহ আৰু জ্যোতিষৰ মতে মংগল গ্ৰহৰ সেনাপতি বুলি গণ্য কৰা হৈছে গতিকে মেঘ ৰাশি লোকে মংগল গ্ৰহৰ লগত জড়িত যেনে ৰঙা কাপোৰ সোণ তামৰ বাসন কেশৰ কষ্টৰি দান কৰিব লাগে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সোমবাৰৰ দিনটোত আপোনালোকে যদি একেটা বস্তু দান কৰে এটা ভাল প্ৰতিফলন দেখিব বৃষ ৰাশিৰ লোকসকলৰ বাবে আগবাঢ়িছো বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোত যদি ভাল এটা প্ৰতিফলন বিচাৰে বা আপোনালোকে দেখিবৰ বাবে সক্ষম হ'ব কিছুমান বস্তু দান কৰিব যদি খাদ্য অনুসাৰি আপোনালোকে পাৰে যিসকল ৰাশিৰ বৃষ ৰাশি তেওঁলোকে সোণৰ গহনা কিছু অকমান হলো আপোনালোকে বা বগা কাপোৰ হওক ঘিউ হওক বা আপোনালোকে কলা কাপোৰ ইস্ত্ৰি দান কৰিব লাগে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৃষ ৰাশিৰ প্ৰভু হৈছে শুক্ৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে বুধ ৰাশিৰ মিথুন ৰাশিৰ অধিপতি মিথুন ৰাশিৰ অধীনলৈ অহা লোকসকলে বঞ্জ সেউজীয়া কাপোৰ ঘিউ কিছু যদি পাৰে খাদ্য অনুসৰি টকা পান্না সোণ শংকৰ খোলা ফল-মূল দান কৰিব লাগে এই বস্তুবোৰ দান কৰিলে আপোনালোকৰ দুখ আৰু বেদনাৰ শেষ হ'বলৈ আৰম্ভ কৰে বুলি বিশ্বাস কৰা হয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভু হৈছে চন্দ্ৰ জ্যোতিষৰ মতে চন্দ্ৰক মনৰ দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে কৰ্কট ৰাশিৰ লোকসকলে বগা আৰু ৰঙা ৰঙৰ কাপোৰ ৰূপ ঘিউ শংকৰ খোলা সোণ তাম কেশৰ কষ্টৰি দান কৰাটো উত্তম বুলি ধৰা হয় সিংহ ৰাশিৰ লোকসকলৰ সূৰ্যৰ মালিকাধীন একমাত্ৰ ৰাশি সিংহ ৰাশি জাতক জাতিকাসকলে গৰুৰ গাখীৰ হওক ৰঙা বগাৰ কাপোৰ সোণ তাম কেশৰ পবাল ৰূপ ঘিউ শংকৰ খোলাৰ মুকুতা দান কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভু হৈছে বুধ যিসকল লোকৰ ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলে এই দিনটোত ব্ৰঞ্জ সেউজীয়া কাপোৰ ঘিউ টকা পান্না সোণ শংখ ফল-মূল আদি বুধ গ্ৰহৰ লগত জড়িত সামগ্ৰী দান কৰাটো আপোনালোকৰ উত্তম বুলি ধৰা হয় তুলা ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে হীৰা হওক পাৰিলে ৰূপ মুকুতা কলা বগা কাপোৰ ঘিউ সোণ তেল তাৰ পিছতে আহিল সৰু লোহাৰ দান কৰিব পাৰে এটা ভাল প্ৰতিফলন দেখিব এইবোৰ দান কৰিলে বা এইবোৰ তুলা ৰাশিৰ অধিপতি শুক্ৰৰ লগত জড়িত এটা ভাল প্ৰতিফলন দেখিব ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব আপোনালোকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মংগল গ্ৰহৰ মালিকাধীন এই দ্বিতীয় ৰাশি অৰ্থাৎ যিসকল লোকৰ ৰাশি বৃশ্চিক ৰাশি তেওঁলোকে মাটি হওক বগা কাপোৰ সোণ তাম কেশৰ কষ্টৰি দান কৰিব লাগে ই অতি উপকাৰী বুলি ধৰা হয় ধনু ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভু হৈছে বৃহস্পতি এই ৰাশিৰ লোকসকলে বৃহস্পতি গ্ৰহৰ লগত জড়িত যেনে হালধীয়া পনীৰ কিতাপ তাৰপিছতে আহিল মাটি আপোনালোকৰ গাখীৰ ৰঙা কাপোৰ কেশৰ পবাল দান কৰিব লাগে ই বিশেষভাৱে উপকাৰী বুলি ধৰা হয় বা আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকে এই দিনটোত মকৰ ৰাশিৰ শনি গ্ৰহৰ লগত জড়িত ৰাশি শনিৰ বস্তু যেনে তেল তিল নীলা আৰু কলা কাপোৰ ঊলৰ কাপোৰ সোণ লোহা কষ্টৰি দান কৰিলে মকৰ ৰাশিৰ লোকসকলে বিশেষ উপকাৰ পোৱা যায় বুলি বিশ্বাস কৰা হয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ মালিকাধীন এই দ্বিতীয় ৰাশি যিসকল লোকৰ ৰাশি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই দিনটো তেল তিল নীলা কলা কাপোৰ কলা গৰুৰ তাৰপিছত ঊলৰ কাপোৰ লোহাৰ কষ্টৰি আদি শনিৰ লগত বস্তু দান কৰিব লাগে এইবোৰ দান কৰিলে শনিৰ বিশেষ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয় মীন ৰাশি এই ৰাশিৰ প্ৰভু হৈছে বৃহস্পতি সেয়ে এওঁলোকে বৃহস্পতি গ্ৰহৰ লগত জড়িত বস্তু যেনে হালধীয়া পনীৰ কিতাপ মৌ গাখীৰ মাটিৰ ৰঙা চন্দন ৰঙা কাপোৰ তাম কেশৰ পবাল আদি দান কৰিব লাগে যদি আপোনালোকে এইখিনি কৰিব পাৰে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বৰ্তমান বিশেষ ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈছে এই দিনটোত বন্ধুসকল এটা সুন্দৰ প্ৰতিফলন দেখিব বছৰৰ প্ৰথম সোমবাৰ যেহেতু অসমীয়া নৱবৰ্ষৰ প্ৰথম সোমবাৰৰ দিনটোত ভাল এটা প্ৰতিফলন দেখিব আৰু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব প্ৰত্যেক ৰাশিৰ সকলোখিনি তথ্য জানিব পাৰিব প্ৰথমতে আছে মেঘ ৰাশি
মেঘ ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত আপোনালোকৰ যি পৰিকল্পনা সেই পৰিকল্পনাখিনি সুন্দৰভাৱে কৰিব পাৰিব। ঘনিষ্ঠ লোকৰ সৈতে আলোচনা কৰা হ'ব। আৰ্থিক সমস্যা নোহোৱা হৈ যাব। ধৰ্ম আৰু আধ্যাত্মিকতাত সময় অতিবাহিত কৰিব এই দিনটোত। ছাত্ৰ ছাত্ৰীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। মনোবল আপোনালোকে শক্তিশালী কৰি ৰাখিব লাগিব আৰু মানসিক চাপৰ বাবে কিছু কাম পিছুৱাই দিবলগীয়া হ'ব পাৰে কিছু ব্যক্তিয়ে। কিন্তু আপোনালোকে এই সময়খিনি নেতিবাচকতাক আপোনালোকে আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, গতিকে ধ্যান ৰাখিব। আৰু ব্যৱসায় ক্ষেত্ৰত যদি আপোনালোকে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিলে এটা ভাল প্ৰতিফলন দেখিব। কিছু সময় পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে কটাব লাগে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিবোৰ দূৰ হ'ব। মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিলে এই দিনটোত ভাল হ'ব। ভক্তিৰ ভাৱেৰে আপোনালোকে দিনটো আপোনালোকে পাৰ কৰক, এটা সুন্দৰ প্ৰতিফলন দেখিব। বৃষ ৰাশি লোকসকলৰ বাবে বিশেষ আপোনালোকৰ শুভ দেখা পোৱা গৈছে। আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত বহুত পৰিমাণে আপোনালোকে মনোযোগ দিব এই দিনটোত। আপোনালোকৰ পৰিকল্পনাত আত্মীয়ৰ পৰা সমৰ্থনো পাব। আপোনালোকে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ সুযোগো পাব। অতিৰিক্ত কামৰ দায়িত্ব আপোনালোকৰ ওপৰত বেছিকৈ নল'ব। দ্ৰুত সফলতা লাভত আপোনালোকে নেতিবাচকতাৰ আশ্ৰয় নল'ব, গতিকে ধ্যান ৰাখিব লাগিব। ভুল পথ নল'ব। ভুল পথ গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগিব। ধৈৰ্যৰে কাম কৰিব লাগিব। সৰু বিষয়ক লৈ আপোনালোকৰ ঘৰৰ কোনো ভুল বুজাবুজি হ'ব পাৰে, ধ্যান ৰাখিব। বিপণনৰ কামত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সহযোগিতাৰ সম্পৰ্ক থাকিব। ঘৰৰ পৰিৱেশটো অত্যন্ত শুভ দেখা পোৱা গৈছে, কিন্তু গাড়ী চলাওঁতে এই দিনটোত ধ্যান ৰাখিব। মিথুন ৰাশিৰ লোকসকলৰ বাবে এই বছৰৰ প্ৰথম সোমবাৰৰ দিনটোত আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে। কামবোৰ সফল কৰিবলৈ দৃঢ়তাৰে কামবোৰ কৰিব লাগিব। ঘৰৰ ৰক্ষণাবেক্ষণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। ব্যস্ততাৰ বাবে গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে, ধ্যান ৰাখিব। আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত নতুন মানুহ লগ পাব। গুৰুত্বপূৰ্ণ তথ্য উপলব্ধ হ'ব। সম্পত্তিৰ ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ চুক্তিও পাব পাৰে। পৰিয়ালৰ লগত সময় কটাব। পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ আজিৰ দিনটোত অৰ্থাৎ এই সোমবাৰৰ দিনটোত সতেজ কৰি তুলিব পাৰিব। কৰ্কট ৰাশি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি বিশ্বাস বাঢ়িব। এই দিনটোত আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন বা সহায়ো লাভ কৰিব। আপুনি শান্তি আৰু শিথিলতাৰ অনুভৱ কৰিব। প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে আপোনালোকে সমাধান বিচাৰিবলৈ চেষ্টা কৰিলে ভাল হ'ব। অংশীদাৰিত্বৰ ব্যৱসায় পৰিস্থিতি স্বাভাৱিক হ'ব। কৰ্মৰ ক্ষেত্ৰত হোৱাৰ বৈঠকত ইতিবাচক ফলাফল পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আপোনালোকৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। সিংহ ৰাশিৰ লোকসকলৰ বাবে বাকী থকা সম্পত্তিৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে ই এক তথ্য সমৃদ্ধ সময়। এই সময়খিনিত ঘৰত সুখ আৰু শান্তি থাকিব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতামূলক আচৰণ থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। ব্যৱসায়িক মানসিক চাপৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। অভিজ্ঞ মানুহৰ লগত কিছু সময় কটালে এই দিনটোত ভাল হ'ব। কন্যা ৰাশি কিছু সময় অন্তৰ্নিৰীক্ষণত কটাব এই দিনটোত। ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। আধৰুৱা কামখিনি পূৰণ হ'ব। ঘৰৰ লগত জড়িত সামগ্ৰী আপোনালোকে বজাৰ কৰাৰ ক্ষেত্ৰত ধন অপচয় হ'ব পাৰে, ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত সকলো সিদ্ধান্ত নিজে লওক। ই আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালী সংগঠিত কৰি ৰাখিব পাৰিব। আৰ্থিক সমস্যাবোৰ সমাধান হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। অত্যধিক কামে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে ধ্যান ৰাখিব। তুলা ৰাশি জাতক জাতিকাসকলৰ এই বছৰৰ প্ৰথম সোমবাৰৰ দিনটোত আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে। সামৰ্থ্যৰ ভিত্তিত আপুনি এনে কিছুমান কাম কৰিব পাৰে যি আপোনালোকক কৃতিত্ব বা গৌৰৱান্বিত কৰিব। যুৱক যুৱতীসকলে ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিয়া দেখা পোৱা যাব। কঠোৰ পৰিশ্ৰম কৰিব। এলাহৰ বাবে কিছুমান কাম পিছুৱাই দিয়াটো ভাল হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত ভুল বুজাবুজিৰ বাবে মতানৈক্য হ'ব পাৰে, ধ্যান ৰাখিব। আপোনালোকৰ ব্যৱসায়টো আগবাঢ়ি যাব পাৰিব। অত্যধিক কামৰ বাবে আপুনি আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ বাবে সময় বিচাৰি নাপাব, কিন্তু পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকে সমস্যাখিনি সমাধান কৰিব পাৰিব। বৃশ্চিক ৰাশি আপুনি এই দিনটোত অত্যন্ত ব্যস্ত থাকিব। ব্যস্ততাৰ মাজতো আপোনালোকে ঘৰৰ মানুহখিনিক সময় দিব। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব। কেৰিয়াৰ সম্পৰ্কীয় সমস্যাবোৰ দূৰ হ'ব। ভৱিষ্যতৰ পৰিকল্পনাৰ সময়ত কিছু সিদ্ধান্তক অগ্ৰাধিকাৰ দিলে ভাল হ'ব। আনক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। মনত ৰাখিব যে নেতিবাচক শব্দ ব্যৱহাৰ কৰিলেও পৰিস্থিতি বেয়া হ'ব পাৰে, গতিকে অধিক পৰিশ্ৰম কৰিব লাগিব। ঋণ যদি দিছিল, ক'ৰবাত ধন টকা পইচা দি ধৰিছিল, ঘূৰাই পাব পাৰে। এই দিনটোত কৰ্মৰ ক্ষেত্ৰত নিজৰ সামৰ্থ্য দেখুৱাবলৈ সুযোগ পাব। অত্যন্ত শুভ দেখা পোৱা গৈছে। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে। আত্মবিশ্বাসেৰে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব। ইতিবাচক ফলাফল পাব। সামাজিক কাম কাজত সন্মানজনক স্থান লাভ কৰিব। ভুল কামত মনোযোগ দিয়াৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব। এই দিনটোত ব্যৱসায়ত নতুন সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। এটা সুন্দৰ প্ৰতিফলন দেখিব। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ।
ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ আপোনালোকৰ এই দিনটো থাকিব বৈবাহিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে এই দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং হ'ব যুৱক যুৱতীসকল সম্পূৰ্ণ গুৰুত্ব ভৱিষ্যতৰ প্ৰতি একাগ্ৰ হ'ব ঋণৰ ধন ঘূৰাই দিবলৈ চেষ্টা কৰাৰ প্ৰচেষ্টা সফল হ'ব কিন্তু এই দিনটোত আপোনালোকে খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় আপোনালোক হস্তক্ষেপৰ বাবে আপোনালোকৰ পৰিয়ালৰ সদস্যসকল বিচলিত হ'ব পাৰে নিজৰ স্বভাৱক সহজ কৰি ৰাখিবলৈ চেষ্টা কৰিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটোৰ বাবে ধ্যান ৰাখিব লাগিব কুম্ভ ৰাশি গ্ৰহৰ অৱস্থান অনুসৰি এই দিনটোত আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব আলোচনাৰ জৰিয়তে বহুতো সমস্যা সমাধান হ'ব অপ্ৰয়োজনীয় বিবাদত সময় নষ্ট নকৰিব অতিমাত্ৰা আত্মবিশ্বাস আৰু স্বাৰ্থপৰতাৰ পৰিহাৰ কৰিব লাগিব অৰ্থনৈতিক পৰিকল্পনাত কাম কৰিব লাগিব ব্যৱসায়ত সহযোগীয়ে আপোনালোকক সহায় কৰিব আধৰুৱা কামখিনি পূৰণ হ'ব অত্যধিক কামৰ বাবে অশান্ত হৈ থকা নিয়োজিত লোকসকলে সফল হ'ব পৰিয়ালত বা আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সদস্যসকলৰ মাজত সহযোগিতা সম্প্ৰীতি অনুভূতি থাকিব অত্যধিক মানসিক চাপ গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে মীন ৰাশি জাতক জাতিকাৰ বাবে শুভ দেখা পোৱা গৈছে প্ৰিয় আত্মীয় আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে পাৰস্পৰিক ধাৰণাৰ বিনিময়ৰ ফলত আচৰণৰ ইতিবাচক পৰিৱৰ্তন দেখা পোৱা যাব ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব পিতৃ মাতৃৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিব সক্ষম হ'ব আধৰুৱা কামখিনি পূৰণ হ'ব এই দিনটোত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোখিনি কাম সুন্দৰভাৱে কৰিব পাৰিব কিন্তু ধ্যান ৰাখিব এই পবিত্ৰ দিনটোত আপোনালোকে আৰু বছৰৰ প্ৰথম সোমবাৰ যিহেতু আপোনালোকে এই সময়খিনিত সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব কোনো ব্যক্তিৰ সৈতে অযথা তৰ্ক পেচালত লিপ্ত নহ'ব আৰু নিজৰ পিতৃ মাতৃক ভৰিত সেৱা কৰি তেওঁলোকক প্ৰণাম কৰি আপোনালোকে দিনটো কামখিনি কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ বছৰটো সুন্দৰভাৱে পাৰ হ'ব যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে এই বছৰটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক